হেল্ল' এভৰিৱান, আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ অন্য এটা ভিডিঅ' আৰু এইফালে আমাৰ দেহা মানুহকে দেখাইছোঁ। যিহেতু ইমান বেছি ফূৰ্তি পাইছে, কিয় জানেনে? আজি তাইৰ আইতাক আহিলে। আইতাক মানে মোৰ মানুহজনৰ মাহীয়েক হয়। আজি আহিলে আৰু ইমান ফূৰ্তি পাইছে চাওকচোন। এইফালে আকৌ আমাৰ মানুহজনে বজাৰ কৰিবলৈ যাবলৈ লওঁতে এইফালে আমাৰ বেটাই কি কাণ্ড কৰিলে চাওকচোন। গোটেই কাপোৰ কানি উলিয়াই মানে পেলাইছে। আৰু এইফালে আমাৰ বেটা মানুহ বহুত বেয়া অভ্যাস এটা আছে, কি জানেনে? যিমান মানে পোৱা বস্তু সেইবিলাক মানে বুটলি খায় আৰু মুখত ভৰাই দিয়ে। একদম মানে বেয়া অভ্যাস সেইটো। যিমান গালি দিলেও মাৰিলেও মানে তাই সেইটো অভ্যাস নেৰে। আৰু ইয়াত দেখিছেনে গোটেই কাৰ্টুন চাৰ্টুন এফালে গোটেই বস্তুবিলাক পেলাইছে। যিহেতু বাপেকে বজাৰ কৰিও আহি পালেহি আৰু বস্তু আনিছিলে কাৰ্টুনটো, সেই কাৰ্টুনটোকে খেলিছে, গোটেই বস্তুবিলাক পেলাইছে। আৰু এতিয়া মই ধুনীয়াকৈ বিলাহীখিনি কাটি লৈছোঁ আৰু তেনেকৈ চব্জি নাছিলে, মানুহজনে মাছ আনিলে, তাকে ভাবিছোঁ বিলাহী আৰু মাছৰ সৈতে এখন চব্জি বনাম বুলি। আৰু এফালে দিনৰে কাঁহী বাতি এগাল মানে দম খাই আছিলে, এতিয়া মই ধুই লৈছোঁ। আৰু ইফালে ভাতখিনি পাতি দিছোঁ আৰু ইফালে চৌটো পাতি থৈছোঁ। চৌটো গৰম হোৱালৈকে মই কাঁহী বাতিখিনিকে ধুই লৈছোঁ। আৰু ইফালে ভাত পাতি মানে থৈছোঁ আৰু মাছকেইডোখৰো ফ্ৰাই কৰিম। আৰু চৌটো গৰম হোৱালৈকে মই কাঁহী বাতিখিনি ধুই লৈছোঁ। আৰু এইফালে চৌটো পাতি মানে এইফালে গৰম হৈ গ'ল, পাতি থোৱা আছিলে। তাৰপিছতে মই এইফালে মাছ কেইপিচ দি লৈছোঁ। মানে এক গলি মে দো চিগাৰ বুলি কয় যে, সেইফালে মই মানে এইফালে কাঁহী বাতি ধুইছোঁ আৰু ইফালে এইটো কামো কৰিছোঁ। তেতিয়া মানে কামবিলাক জল্দি সোনকালে হয়। আৰু এইফালে মই মাজি মিনে থৈ গৈছিলোঁ নহয়। তাৰপিছতে মাছ কেইপিচ চৌত দি পিনে আকৌ মই এইফালে ধুই গৈছোঁ এফালৰ পৰা। আৰু এনেকৈ নকৰিলে নহ'বই, মানে কামবিলাক একেবাৰে মানে থাকি যায় আৰু বহুত জল্দি কৰিব লগা হয়। যিহেতু বেটা মানুহ সৰু হৈ আছে, তাৰ ভোক লাগে ন, সেইটো কাৰণে বহুত স্পীডে মানে কামবিলাক কৰিব লগা হয় দেই। আৰু এইফালে আমাৰ বিশালৰ পৰা মিঠাতেল অৰ্ডাৰ দিয়া হয় আৰু পাকেটত আহে, সেই পাকেটৰ পৰা আকৌ মানে বৈয়ামত ভৰাবলগীয়া হয় দেই। আৰু এইফালে মই ভাত পানী বনাই চব কৰি ৰেডি হৈ গ'লোঁ আৰু এইফালে বেটাৰ লগত ধেমালি কৰিছোঁ চাওকচোন, ইমান বেছি মৰম কৰে। তাৰপিছতে ভাত পানী খাই উঠাৰ পিছত গোটেই ঘৰটো মই ঝাৰু কৰিছোঁ দেই। আৰু ইয়াত দেখিছে নহয় ইমান বেছি লেতেৰা ওলাইছে, মানে কি ক'ম, মানে এইফালে ভাত খুৱাই দিওঁ, এফালে গোটেই মানে লেতেৰা হয়। এতিয়া তাকে গোটেই ঘৰটো চফা কৰি লৈছোঁ। ৰাতিয়ে মানে চব কাম বন কৰি কেতিয়াবা মই আজৰি হৈ লওঁ, গা ভাল থাকিলে মানে। আৰু ইয়াত দেখিছে নহয় গোটেই জাবৰ। তাৰপিছতে ভাবিছোঁ চফা কৰি যোৱাৰ লগতে আকৌ ঘৰটো লেতেৰা হয়, গোটেই দালি চালি কিবাকিবি ঝোল তোলবিলাক পৰে, সেইবিলাক টাইলছত লাগিলে মানে শুকাই গ'লে মানে পিছত এৰাবলৈ কষ্ট হয়। সেই দেখি মই আকৌ ৰাতিয়ে গোটেই ৰুমকেইটা মুচি লৈছোঁ এতিয়া। আৰু তেতিয়া ৰাতিপুৱা শুই উঠি ইমান কাম নাথাকে। আৰু এতিয়া বেটা মানুহ যিহেতু বাপেকৰ লগত মোবাইল চাই থাকিব দিছোঁ, সেইটো কাৰণে মই এফালে ধুম মানে কামখিনি কৰি লৈছোঁ। আৰু ভাগৰ মানে ইমানেই বেছি লাগে, বিচনাত পৰাৰ লগে লগে বহুত বেছিয়ে ভাগৰ লাগে, একদম টোপনি ধৰে। আৰু সেইটো কাৰণে মই এইবিলাক ৰাতিয়ে কেতিয়াবা মানে গা ভাল থাকিলে মানে কৰোঁ দেই। আৰু গা ভাল নাথাকিলে মানে তেনেকৈ টোপনি যাওঁগৈ। আৰু এতিয়া এইফালে গোটেই মানে মুচি আহি আছোঁ আৰু ইমানেই বেছি লেতেৰা ওলাইছে নহয়, কি ক'ম মানে আপোনালোকক। আৰু ইমানেই বেছি ভাগৰ লাগে নহয়, তথাপিতো উপায় নাই, কৰিব লাগিব। আৰু ৰাতিপুৱালৈ কামবিলাক যদি থৈ দিওঁ নহয়, ৰাতিপুৱা শুই উঠি মাথাটো মানে এই ডাঙৰ হৈ যায়। যিহেতু ইমান বেছি কাম থাকে নহয়, মনটো বেয়া লাগে।